গুড মৰ্নিং বন্ধুবান্ধৱীসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডসকল, ইমান দিনলৈকে ৱেইট কৰি আছিলে যে গ্ৰেড 3 গ্ৰেড 4 লগতে অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব। তো এতিয়া আহি গৈছে আপোনালোকৰ সময়টো। তো অহা ছেপ্টেম্বৰ মাহত আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো যোৱাকালিয়ে ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই যে জনাই দিছে যে CMO আছাম যিটো ৱেবছাইট আছে, এই ৱেবছাইটত আপোনালোকে চাব পাৰিছে যে তাতে এটা টুইট কৰিছে যে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ৰাজ্যিক আৰক্ষী উপ পৰিদৰ্শক কনষ্টেবল নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিক আলোচনা আৰু চূড়ান্ত কৰাৰ সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হৈছে। সেই বৈঠকত পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তিৰ সন্দৰ্ভত সকলো বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। অহা বছৰৰ আৰম্ভণিতেই গোটেই প্ৰক্ৰিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো ফ্ৰেণ্ডসকল, অহা বছৰ আৰম্ভণি হোৱাৰ আগতেই আপোনালোকৰ পৰীক্ষা শেষ কৰি দিয়া হ'ব। অহা বছৰ 2025 জানুৱাৰী মাহৰ আগতে। সেইকাৰণে ইয়াতে লিখা আছে যে ছেপ্টেম্বৰৰ পৰাই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ছেপ্টেম্বৰৰ পৰাই আপোনালোকৰ অসম পুলিচ, তাৰপিছত SI কনষ্টেবল, তাৰপিছত ইয়াতে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিটো কেইদিনমান আগতে এপ্লাই আৰম্ভ হৈছিল যে এই এপ্লাইটো আপোনালোকৰ ছেপ্টেম্বৰ মাহতে, এই গোটেইকেইটা এক্সাম ছেপ্টেম্বৰতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়া হ'ব। ফ্ৰেণ্ডসকল, ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই যোৱাকালিয়ে এটা বৈঠকত মিলিত হৈ এই কথাখিনি কৈছে যে ছেপ্টেম্বৰৰ পৰাই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব গ্ৰেড 3 গ্ৰেড 4 লগতে অসম পুলিচৰ যিকেইটা পোষ্ট এডভাৰ্টাইজমেণ্ট মুকলি হৈছিল, যেনেকুৱা SI, তাৰপিছত হেড কনষ্টেবল, তাৰপিছত বেটেলিয়ান। তো সেই গোটেইখিনি ছেপ্টেম্বৰতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়া হ'ব। তো ফ্ৰেণ্ডসকল, এইটো এটা ভাল খবৰ। তো ইমান দিন ৱেইট কৰি আছিলে, যিসকলে প্ৰেক্টিছ কৰা নাই প্ৰেক্টিছ আজিৰ পৰাই লাগি যাওক, কিয়নো ইমান সময় নাই আৰু 60টা দিন আছে, অকল 2 মাহমান টাইম আছে। তো এই 2 মাহৰ ভিতৰত আপোনালোকৰ ভৱিষ্যত উজ্জ্বলিব পাৰিব। তো ফ্ৰেণ্ডসকল, আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকক জনাই দিলোঁ। তো যিসকলে ইমান দিন ৱেইট কৰি আছিলে, যিসকলে প্ৰেক্টিছ কৰা নাই প্ৰেক্টিছ কৰি থাকক, কাৰণ যিসকলে অসম পুলিচৰ এপ্লাই কৰিছে আৰু ADR গ্ৰেড 3 গ্ৰেড 4 চাকৰি কৰিব বুলি ভাবিছে, সিহঁতে আজিৰ পৰাই প্ৰিপাৰেশ্যন লওক আৰু 60টা দিন আছে মাজখানত। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ হওক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।